গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শুটুকান কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰই। শিৱসাগৰ নগৰৰ সমীপৰ ভৰদুৱা চকলিয়াল গাঁৱৰ নিবাসী শৰৎ চেতিয়া আৰু দীপাঞ্জলি চেতিয়াৰ একমাত্ৰ পুত্ৰ প্ৰিয়ানুজ চেতিয়াই লাভ কৰা এই সফলতাত উৎফুল্লিত হৈ পৰিছে পৰিয়াল তথা গাঁওবাসী। উল্লেখযোগ্য যে ৱৰ্ল্ড ফুনাকোছি শুটুকান কাৰাটে অৰ্গেনাইজেশ্যনৰ উদ্যোগত গোৱাৰ মাপুচাত অনুষ্ঠিত FSK ৱৰ্ল্ড কাপ কাৰাটে চেম্পিয়নশ্বিপৰ 15 পৰা 16 বয়সৰ কেটেগৰীত কুমিটে শাখাত অৱতীৰ্ণ হৈ এই পদক লাভ কৰিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাত সৰ্বমুঠ 18খনতকৈ অধিক দেশৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। প্ৰিয়ানুজৰ এই সফলতাত অঞ্চলবাসীৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰিয়ানুজক জনাইছে অভিনন্দন আৰু শুভকামনা। কাৰাটে প্ৰশিক্ষক মনোজ ঠাকুৰৰ ওচৰত কাৰাটে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা প্ৰিয়ানুজক এই প্ৰতিযোগিতাত অভিনন্দন জনোৱাৰ লগতে অনাগত দিনত আৰু অধিক সফলতা কামনা কৰিলে প্ৰশিক্ষকগৰাকীয়েও। মই 2024ত অনুষ্ঠিত হোৱা কাৰাটে ফাস্কা ৱৰ্ল্ড কাপত গোৱাত অনুষ্ঠিত হোৱা কাৰাটে ফাস্কা ৱৰ্ল্ড কাপত থাৰ্ড পজিশ্যন পাবলৈ সক্ষম হৈছিলোঁ। তাত মোটামুটি 18খন দেশৰ ফাইটাৰ আহি পিনি খেলত যোগদান কৰিছিলেহি। তাৰ ভিতৰত মই 15-16 কেটেগৰীত থাৰ্ড পজিশ্যন পাবলৈ সক্ষম হ'লোঁ। 18খন কাণ্ট্ৰিত আনুমানিক 1000 হ'ব। এইটো তোমাৰ চেম্পিয়নশ্বিপটো কি চেম্পিয়নশ্বিপ বুলি ক'লা? FSK কাৰাটে ৱৰ্ল্ড কাপ চেম্পিয়নশ্বিপ। তুমি কি পঢ়ি আছা? মই ক্লাছ 9ত পঢ়ি আছোঁ। বৰপাত্ৰদৌল হাইস্কুল। তুমি যিহেতু এটা ইণ্টাৰনেশ্যনেল লেভেলত গৈ পুৰস্কাৰ পালা বা কিতাপ এটা লাভ কৰিলা, কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে। ঘৰৰ মানুহবোৰৰ পৰাও বহুত সহযোগ পাইছোঁ, সেইবাবে সঁচাই ভাল লাগিছে। আৰু তোমাৰ কাৰ ওচৰত এই কাৰাটে প্ৰশিক্ষণ লৈছা? মই আমাৰ ওচৰৰে মনোজ ঠাকুৰ ছাৰৰ ওচৰত প্ৰশিক্ষণ লৈ আছিলোঁ। বহুত ভাল লাগিছে আৰু এটাই আশা কৰোঁ যাতে আজি ইয়াতকৈও যাতে ভাল খেল এখনত আজি ব্ৰঞ্জ মেডেল পাইছে, কাইলৈ গ'ল্ড মেডেল পোৱাৰ আশা ৰাখিছোঁ ইয়াৰ পৰা। কিমানজন ল'ৰা ছোৱালীক তুমি এতিয়া প্ৰশিক্ষণ দি আছা? মই এতিয়া 13জন ল'ৰা ছোৱালীক প্ৰশিক্ষণ দি আছোঁ। তোমাৰ কিবা ইনষ্টিটিউটৰ কিবা নাম আছে নেকি? মোৰ আগতে এটা আছিলে নামটি কাৰাটে একাডেমি বুলি, তাৰ পৰা বহুত ল'ৰা উলিয়ালোঁ আৰু এতিয়া তাত ল'ৰা মানে ধৰক নিজৰ সংস্থাপনো পালে। পিতৃ হিচাপে মই যথেষ্টখিনি আনন্দিত হৈছোঁ আৰু মই ভৱিষ্যতেও ইয়াতকৈও সুফল অৰ্জন কৰিবলৈ সক্ষম হ'বলৈ তাক মোৰ অন্তৰৰ পৰা আশীৰ্বাদ জনাইছোঁ। আৰু মই মনতে এইটোও ভাবিছোঁ যাতে এইখিনি সক্ষম হৈ পেলাই আমাৰ অঞ্চলৰে আৰু 2-4জনক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। মোৰ মনৰ ভাৱ এইখিনি। পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা আৰু কি ধৰণে মেনেজ কৰা গোটেইখিনি? তাক পঢ়া শুনাৰ ক্ষেত্ৰত ঘৰত পঢ়া শুনা কৰিবলৈ মই খুব জোৰ দিওঁ আৰু সেইমতে টিউশ্যনো দিয়াইছোঁ। মই খালি ইয়াক এইখিনিকে কওঁ, পঢ়াটো খুব গুৰুত্ব দে আৰু খেলতো গুৰুত্ব দে। তাৰ বাহিৰে বাকী মই চিন্তা কৰিবলৈ তাক নিৰ্ভয় দিছোঁ। আকৌ যাতে এই খেলখন ফাস্কা ৱৰ্ল্ড কাৰাটে চেম্পিয়নশ্বিপ খেলখন আকৌ 6 নম্বৰ বছৰত হ'ব। এতিয়া সি জুনিয়ৰ চেম্পিয়নশ্বিপত খেলি আহিলে, আকৌ যাতে ছিনিয়ৰ চেম্পিয়নশ্বিপ খেলি ইয়াতকৈও সুনাম অৰ্জন কৰিবলৈ মই আশা ৰাখিছোঁ আৰু তাক অন্তঃকৰণে মই আশীৰ্বাদ দিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।